ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী অনুষ্ঠানৰ প্ৰস্তুতি তুংগত 1962 চনত প্ৰতিষ্ঠা লাভ কৰা ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এবাৰ অনুষ্ঠিত হ'বলৈ গৈ আছে হীৰক জয়ন্তী অনুষ্ঠান। বিগত এবছৰ ধৰি পূৰ্ণ গতিত চলি আছে হীৰক জয়ন্তীৰ কাম-কাজ। ইতিমধ্যে বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ কাম-কাজ পূৰ্ণ গতিত চলি আছে। ৬৬ বৰ্ষ অতিক্ৰম কৰা বিদ্যালয়খনত এইবাৰ অনুষ্ঠিত হ'ব হীৰক জয়ন্তী। অহা 13, 14 আৰু 15 ডিচেম্বৰত তিনিদিনীয়া বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অনুষ্ঠানটি। অনুষ্ঠানটিত বিশেষকৈ অনুষ্ঠিত হ'ব প্ৰাক্তন ছাত্ৰ সন্মিলন। বিদ্যালয়খনৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈ অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকল উপস্থিত হ'ব উক্ত অনুষ্ঠানটিত। লগতে আৰম্ভণিৰ পৰা বৰ্তমানলৈ পাঠদান কৰা শিক্ষাগুৰুসকলৰ বাবে বিশেষকৈ অনুষ্ঠিত হ'ব গুৰু সম্বৰ্ধনা অনুষ্ঠান। লগতে বিদ্যালয়খনত পঢ়ি যোৱা বিশিষ্ট পদবীধাৰী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা হ'ব বিদ্যালয়ৰ গৌৰৱ বঁটা। আৰু বিশেষকৈ প্ৰথম নিশা স্থানীয় শিল্পী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা গীতৰ শৰাই আগবঢ়াব। দ্বিতীয় নিশা পশ্চিমবংগৰ জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ আৰু তৃতীয় নিশা জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ গীতৰ শৰায়ে অনুষ্ঠানটি সমাপ্ত হ'ব। ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ তথা দৰংবাসী ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উৎসৱলৈ আমাৰ এই অঞ্চলৰ প্ৰতিগৰাকী সন্মানীয় ৰাইজ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শুভাকাংক্ষী সকলোলৈ সাদৰেৰে আদৰণি জনাইছোঁ। অহা 13, 14 আৰু 15 ডিচেম্বৰ শনি, ৰবি আৰু সোমবাৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ। এই অনুষ্ঠানৰ মুখ্য কাৰ্যসূচী হিচাপে আমি ভাবোঁ গুৰু সম্বৰ্ধনা অনুষ্ঠান আমি যিটো শিতান ৰাখিছোঁ, কাৰণ যিসকল শিক্ষাগুৰুৰ দ্বাৰাই আজি আমি শিক্ষিত হৈছোঁ, এটাতো এনেকুৱা সময় আছিলে যে গুৰু দক্ষিণাৰ নামত আঙুলি কাটি দিব লগা এটা পৰ্যায় আছিলে এটা সময়ত। আজি অন্ততঃ আমি এই কথাটো যদি হৃদয়ঙ্গম কৰোঁ, আমি প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ, প্ৰতিগৰাকী শিক্ষকৰ প্ৰতি যিটো আমাৰ দায়বদ্ধতা, যিটো কৰণীয়, সেই কথাটো উপলব্ধি কৰি কিনে আমি আমাৰ এই কাৰ্যসূচীত গুৰু সম্বৰ্ধনা অনুষ্ঠান নামেৰে এটি অনুষ্ঠান আমি ৰাখিছোঁ। তাতে আমি আমাৰ শিক্ষাগুৰুসকলক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱাৰ কাৰণে, সন্মান যচাৰ কাৰণে এটা প্ৰয়াস কৰিম। দ্বিতীয়তে, আমাৰ এইখন বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি যিসকল ছাত্ৰ-ছাত্ৰীয়ে, যিসকল প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন স্থানত প্ৰতিষ্ঠিত হৈছে, তেওঁলোকৰ একাংশক আমি এই অনুষ্ঠানৰ জৰিয়তে বিদ্যালয় গৌৰৱ সন্মান নামেৰে এটি অনুষ্ঠানত তেওঁলোকক আমি আনুষ্ঠানিকভাৱে সন্মান যচাৰ এটা প্ৰয়াস কৰিছোঁ। সেই অনুষ্ঠানত বিশেষকৈ ডক্টৰেট ডিগ্ৰীধাৰী, ডাক্তৰ, অধিবক্তাকে আদি কৰি কেইবাটাও শিতানৰ বিভিন্ন বিভাগত প্ৰতিষ্ঠিত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক সেই শিতানত অন্তৰ্ভুক্ত কৰাৰ কথা চিন্তা কৰিছোঁ। তাৰিখটো কিমান আছিলে? আৰু তাৰিখটো আছিলে 13, 14, 15 ডিচেম্বৰ। আপোনাৰ বিদ্যালয়ৰ গৌৰৱ সন্মান প্ৰদান যিটো অনুষ্ঠানটো 14 তাৰিখে, আৰু 15 তাৰিখে আমাৰ বিশেষ কাৰ্যসূচীৰ ভিতৰত হ'ব বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ সমন্বয় আমি উপস্থাপন কৰাৰ কাৰণে এটা চেষ্টা ৰাখিছোঁ। ৰাইজক কি জনাব অনুষ্ঠানত? ৰাইজৰ সঁহাৰি আমি যথেষ্ট পাইছোঁ, আৰু ইতিমধ্যে আমাৰ অঞ্চলৰ প্ৰায় সংখ্যক, অধিকাংশ ৰাইজক আমি জড়িত কৰাৰ ক্ষেত্ৰত যি চেষ্টা অব্যাহত ৰাখিছিলোঁ, সেই চেষ্টাত আমি সফল হোৱাৰ দিশত পুনৰবাৰ এই মাধ্যমেৰে আমি তেওঁলোকক পুনৰবাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আৰু বিশেষকৈ মুকলি সভাত আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া থাকিব, পৰিবহণ মন্ত্ৰী এগৰাকী আহিব, আমাৰ শিক্ষা বিষয়া ওম প্ৰকাশ ডাঙৰীয়া, তাৰোপৰি আমাৰ দৰং জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষককে আদি কৰি তেওঁলোক উপস্থিত থাকিব। গতিকে
সকলো ৰাইজকে এই চকুতে মই পুনৰবাৰ অনুৰোধ জনাইছোঁ, আপোনালোক আহক। এই অনুষ্ঠানটি সফল কৰাৰ ক্ষেত্ৰত প্ৰতিগৰাকীয়ে দায়িত্ব আছে বুলি মই ভাবোঁ। আপোনালোকে আহি সহযোগ কৰি অনুষ্ঠানটি সফল কৰাত ভূমিকা গ্ৰহণ কৰক। দৰঙৰ পৰা ফাৰুক আব্দুল্লা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।